হয়, আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰ বাবে শপত গ্ৰহণ লৈছে। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি তেখেতক মেৰাপানী বজাৰ সমিতি হৈ আৰু আমাৰ মেৰাপানী টাউন ক্লাবৰ হৈ আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমি আমাৰ স্থানীয় যিগৰাকী বিধায়িকা তেখেতেও এই মন্ত্ৰীসভাত স্থান পাইছে, তাৰ কাৰণে আমি সমূহ দৈয়াংবাসীয়ে বহুত আনন্দিত হৈছোঁ। আৰু অনাগত দিনবিলাকত যাতে আমাৰ দৈয়াঙৰ যিবোৰ সমস্যা আছে সেইবিলাকো তেখেতে সমাধান কৰে, তাৰে আমি আশা কৰিছোঁ। আৰু আমি আজি কাৰ্যসূচী হিচাপে তেনেকৈ একো কিবা নহয়, আমি সকলো দোকান ব্যৱসায়ীসকলে আমি মিঠাই বিতৰণৰ এটা অনুষ্ঠান কাৰ্যসূচী আমি হাতত লৈছিলোঁ। লগতে আমাৰ টাউন ক্লাবৰ বিষয়ববীয়াসকলো আছিলে, সেইদৰে আমাৰ আজি দিনটো কাৰ্যসূচী লোৱা হৈছে।